এয়া মোৰ মা জ্যোতি দাস। ক'বলৈ গ'লে তেওঁ এগৰাকী ভাল শিপিনী, লগতে ডিজাইনাৰো। তেওঁৰ হাতৰ পৰশত কিমান যে ধুনীয়া ধুনীয়া কাপোৰে প্ৰাণ পাই উঠিছিল। তেওঁ কিমানক যে উপহাৰ হিচাপেও দিছিল। বিনিময়ত কিন্তু একো নিবিচাৰিছিল কাৰো পৰা। কিন্তু তেওঁৰ প্ৰতিভাসমূহ কেতিয়াও প্ৰকাশ হোৱাৰ চান্সেই নাপালে আৰু কোনেও কেতিয়াও প্ৰকাশো নকৰিলে। সেনেদৰেই সুপ্ত অৱস্থাতেই থাকিল তেওঁৰ প্ৰতিভাসমূহ। সেয়েহে মই ভাবিলোঁ, কিয়নো আজি মই মোৰ মাৰ প্ৰতিভাসমূহ আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। আপোনালোকে নিজেই চাওক আৰু চাই জনাব, সঁচাই মোৰ মা ডিজাইনাৰ হয় নে নহয়। এয়া তাঁতশালত তেওঁ বোৱা কাপোৰ। এই মেখেলা চাদৰযোৰ তেওঁ কেতিয়াবাই বৈ থৈছিলে মোৰ বাবে। ইমান যে ধুনীয়া, ইমান যে নিখুঁতভাৱে তেওঁ এই মেখেলা চাদৰবোৰ বৈছিলে। এইখন এৰী চাদৰত তেওঁ হাতেৰে এম্ব্ৰইডাৰী কৰিছিলে। কিমান নিখুঁতভাৱে তেওঁ ফুলবোৰ এম্ব্ৰইডাৰী কৰিছে, আপোনালোকে নিজেই চাওকচোন। হয়নে নহয় বাৰু মোৰ মা ভাল ডিজাইনাৰ? তেওঁ কিন্তু দূৰদৰ্শীও আছিলে। কাৰণ যদি তেওঁ দূৰদৰ্শী নহয়, তেওঁ এনেদৰে আমাৰ সন্তানবোৰৰ বাবে গামোচা বৈ নথলেহেঁতেন। এইখন পাটত বোৱা গামোচা। মোৰ কলিজাক যেতিয়া প্ৰথম তেওঁ কোলাত লৈছিলে, এই গামোচাখনেৰেই লৈছিলে। আৰু এইখন তেওঁ একমাত্ৰ জোঁৱায়েকৰ বাবে বোৱা গামোচা। কিমান যে হেঁপাহেৰে বৈ থৈছিলে গামোচাখন। যেতিয়া আমাৰ বিবাহ হৈছিলে, সেইদিনাৰ প্ৰথম দিনা তেওঁ এইখন নিৰেণক দি সম্ভাষণ জনাইছিলে। এয়াও মায়ে মোলৈ বোৱায়ে মেখেলা চাদৰ। এতিয়া তেওঁ বয়স হোৱাৰ লগে লগে তাঁতশালৰ কাম নকৰে, সেয়েহে আগতেই এইবোৰ বৈ থৈ দিছিলে। কিমান নিখুঁতভাৱে তেওঁ ফুলবোৰ বুটাবোৰ বাচিছিলে। হয়নে নহয় চাওকচোন, ইমান ধুনীয়া। মই তেখেতৰ জীয়ৰী হিচাপে প্ৰশংসা কৰা নাই। সঁচাই তেওঁ এগৰাকী ভাল শিপিনী। মই এগৰাকী জীয়ৰীয়ে মাকৰ প্ৰশংসা কৰা নাই। এগৰাকী ভাল শিপিনীৰহে প্ৰশংসা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ কৰ্মৰাজিসমূহ এনেদৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ।